Dear students, welcome to Education Energy Vidyapit YouTube channel. আজি তোমালোকৰ কাৰণে নলবাৰী ডিষ্ট্ৰিক্টৰ আমি যিখন পেপাৰ সেই পেপাৰটো সলিউশন কৰিব ওলাইছো তাৰ 45 MCQ আমি কমপ্লিট সলিউশন দিম। যদি তোমালোকে এই ভিডিওটো পঢ়ি কিবা বুজি নোপোৱা তেনেহলে আমাৰ এই গাইডেন্স উইথ ইবি নামৰ WhatsApp চেনেলৰ লিংকটো আমি ডেসক্ৰিপশন বক্সত দি দিম, তাৰ পৰা জয়েন হৈ ল'বা। ফাৰ্ষ্ট কমেন্টত আমি পিন কৰি দিম, তাৰ পৰা তোমালোকে জয়েন হৈ ল'বা। আৰু তাত যদি কিবা অসুবিধা আছে তেনেহলে সেই WhatsApp গ্ৰুপটো তোমালোকে সেন্ড কৰিবা, আমি হেতু ভালকে সলিউশন দিম। এতিয়া চোৱা, আমাৰ প্ৰথম কোৱেশ্চনটোলৈ আমি আগবাঢ়ো। প্ৰথম কোৱেশ্চনটো হৈছে লালটিত থকা লালটি এমাইলেজ উৎসেচক নিহৰণ নহলে মৌ খবৰত কি বিক্ৰিয়া নঘটিব। চোৱা, এই ক্ষেত্ৰত কোৱা হৈছে যদি লালটি গ্ৰন্থিয়ে যদি লালটি আমাৰ যিটো লালটি এমাইলেজ হয় এইটো যদি নিহৰণ নকৰে তেনেহলে কি নহয়, শ্বেতসাৰ অংশ ভাঙি কি হয়, শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন হয় নহয়। যদি আমাৰ মানে নিহৰণ নকৰে তেনেহলে এই পৰিৱৰ্তনটো নহব। গতিকে কি হ'ব যে চোৱা, যে শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন হোৱা। এই প্ৰশ্নটো NCERT লাইনৰ পৰা আহিছে। চোৱা, সেই NCERT লাইনটো ক'ত আছে। চোৱা, এই ক্ষেত্ৰত আমাৰ এই ফটোটোলৈ মন কৰা। ইয়াত কোৱা হৈছে যে চোৱা যে লালটিত থকা এবিধ উৎসেচক কি, লালটি এমাইলেজ। লালটিত এবিধ উৎসেচক থাকে, এইটো কি, লালটি এমাইলেজ। আৰু ইয়াৰ সহায়ত কি কৰে, মুখ ওপৰত খাদ্যৰ কি কৰে, শ্বেতসাৰ অংশ ভাঙি সৰল শ্ৰেণীলৈ পৰিৱৰ্তন হয়। গতিকে নিশ্চয় বুজি পাইছে NCERT লাইনৰ পৰা এই কুৱেশ্যনটো উঠাই দিছে। নেক্সট কুৱেশ্যনত কোৱা হৈছে চোৱা যে কলা বগা ফটোগ্ৰাফিত তলৰ কোনটো ৰাসায়নিক বিক্ৰিয়া, চোৱা এইটো কি হ'ব, বিয়োজন বিক্ৰিয়া হ'ব। ইয়াৰ কাৰণ কি হয়, ইয়াৰ কাৰণ কি বা কেনেকৈ বিয়োজন বিক্ৰিয়াটো হ'ল। চোৱা, ইয়াত কোৱা হৈছে যে ওপৰৰ বিক্ৰিয়াত কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। চোৱা, এই বিক্ৰিয়াটো বোলে কলা বগা ফটোগ্ৰাফিত ব্যৱহাৰ কৰা হয়। ইয়াত চোৱা 2AgBr, ইয়াত সূৰ্যৰ পোহৰ দিয়া হৈছে। তাৰপিছত চোৱা, এই Ag টো ইয়াত ভাঙি গ'ল আৰু এই Br টো ইয়াত ভাঙি গ'ল। গতিকে কি হৈ গ'ল, বস্তুটো তোমাৰ বিয়োজন হৈ গ'ল, সেপাৰেট হৈ গ'ল। গতিকে কি হ'ব, কলা বগা ফটোগ্ৰাফিত কি ৰাসায়নিক বিক্ৰিয়া ব্যৱহাৰ কৰা হয়, বিয়োজন যিটো বিক্ৰিয়া সেইটো ব্যৱহাৰ কৰা হয়। নিশ্চয় বুজি পাইছা। হয়, আমি NCERTৰ প্ৰমাণ সহকাৰে আমি লাইন বাই লাইন আমি বস্তুখিনি দেখুৱাই আহি আছো। এতিয়া 3 নম্বৰ কুৱেশ্যনটোলৈ চোৱা যে দূৰৱৰ্তী ওখ অট্টালিকা এটাৰ সম্পূৰ্ণ উচ্চতাৰ প্ৰতিবিম্ব নিশ্চিতভাৱে দেখিবলৈ হ'লে আমি কি দাপোন ব্যৱহাৰ কৰিম, আমি উত্তল দাপোন ব্যৱহাৰ কৰিম। এইটো তোমালোকে নিশ্চয় গম পোৱা। নহ'লে বহুত দূৰত গাড়ী থাকে আৰু আমি গ্লাছত চাই ক'ব পাৰোঁ যে পিছফালে মোৰ এটা গাড়ী আহিছে, বহুত ডাঙৰ গাড়ী, হয় নে নাই, কেনেকৈ গম পাওঁ। ইয়াৰ সম্পূৰ্ণ প্ৰতিবিম্বটো গঠন কৰে কোনে, উত্তল লেন্সে। হয়, তলৰ কোনটো লৱণ কোনটো লৱণত স্ফটিকাবদ্ধ জল নাথাকে। হয়, এই চোৱা, ইয়াত আমি বেকিং চ'ডাটো কোৱা হৈছে, কিন্তু কিয় আমি ইয়াৰ কাৰণটো চোৱা, কাৰণটো হ'ল যে যিটো অপশ্যন দি আছে এই অপশ্যনটোত কোৱা হৈছে যে কোনটো স্ফটিকাবদ্ধ জল। এই চোৱা, এই কুৱেশ্যনটো ক'ৰ পৰা আহিছে যে কপাৰ ছালফেটৰ সংকেত কেইটা পানী থাকে, 5টা, হয় নে নাই, 5টা অণু থাকে। আকৌ তোমাৰ কি হয়, তোমাৰ জলযুক্ত কপাৰ ছালফেটৰ ৰাসায়নিক সংকেতটোত কি আছে, চোৱা 5টা পানী আছে। আকৌ Na2CO3 যিটো আছে, ইয়াতো কি আছে, পানী আছে। কিন্তু যিটো বেকিং চ'ডা হয়, এই বেকিং চ'ডাটোৰ কি নাই, পানী নাই। আৰু এই পইণ্টটোৰ পৰা তোমালোকক এই কুৱেশ্যনটো দিয়া হৈছে। এতিয়া চোৱা, 5 নম্বৰ কুৱেশ্যনটোত যে উদ্ভিদৰ দেহত ফ্লুৱেমৰ দ্বাৰা খাদ্যৰ সংবহন প্ৰক্ৰিয়া কি বুলি কোৱা হয়, স্থানান্তৰ বুলি কোৱা হয়। ঠিক আছে। এতিয়া 6 নম্বৰ কুৱেশ্যনটোলৈ, কাৰ ক্ষেত্ৰত লিংগ নিৰ্ণয়ক ক্ৰমজম জোৰ পাতি থাকে। চোৱা, এই অপশ্যনটো মহিলাৰ ক্ষেত্ৰত। এই অপশ্যনটো চোৱা, NCERT ক'ৰ পৰা আহিছে মই তোমালোকক দেখুৱাইছোঁ। এই ক্ষেত্ৰত চোৱা, প্ৰশ্নটোৰ মই যে কৈছোঁ NCERT ক'ত আছে, চোৱা ইয়াত লিখা আছে যে তোমাৰ X যিটো ক্ৰমজম আছে, যে এযোৰ ক্ৰমজম লিংগ নিৰ্ণয়ক কি ক্ৰমজম বুলি কোৱা হয়। জোৰ পাতি থকা Xডালক কি বুলি কোৱা হয়, লিংগ নিৰ্ণয়ক ক্ৰমজম বুলি কোৱা হয় নে নাই। এই ক্ষেত্ৰত চোৱা, এই লিখা আছে যে মহিলাৰ ক্ষেত্ৰত যিটো দিয়া আছে, এই চোৱা যে মহিলাৰ, চাইছানে নাই, মহিলাৰ ক্ষেত্ৰত এই কথাটো কোৱা হৈছে আমাক যে মহিলাৰ ক্ষেত্ৰত যে লিংগ নিৰ্ণয়ক যিটো ক্ৰমজম আছে, এই লিংগ ক্ৰমজমটো কি, জোৰ পাতি থাকে। চাইছানে নাই, জোৰ পাতি থাকে। কিন্তু পুৰুষৰ কি থাকে, পুৰুষৰ এইটো সঠিকভাৱে জোৰ পাতি নাথাকে। গতিকে যিটো অপশ্যনত পুৰুষৰ কথাও কোৱা হৈছে, মহিলাৰ কথাও কোৱা হৈছে। গতিকে নম্বৰ যিটো অপশ্যন হয়, নম্বৰ যিটো অপশ্যন, এইটো হ'ব কি কাৰেক্ট এনচাৰ। ঠিক আছে। 7 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে তাপভিত্তিক শক্তি প্ৰকল্প ব্যৱহাৰ কৰা মুখ্য ইন্ধন কি। মুখ্য ইন্ধন কি হ'ব, এইটো জীৱাশ্ম ইন্ধন, হয়নে নাই।
ইয়াৰ পিছত আহা আমি 8 নম্বৰ কুৱেশ্যনটো যে মানুহৰ চকুৰ ৰেটিনা কেনেকুৱা প্ৰতিবিম্ব গঠন কৰে এইটো তোমালোকে জানা হত আৰু উল্টা প্ৰতিবিম্ব গঠন কৰে ঠিক আছে হালক সংশ্লেষণত পানী নিৰ্গত হোৱা অক্সিজেনৰ উৎসটো কি পানী হয় কাৰণ কি পানীত H2O হয় আৰু হাইড্ৰজেন অণুটো কি কৰে মানে আঁতৰাই দিয়ে আৰু অক্সিজেন হিচাপে এইটো ৰিলিজ কৰি আহে গতিকে অক্সিজেনৰ উৎসটো কি পানী হয় গাড়ী পিছলৈ চাবলৈ ব্যৱহাৰ কৰা দাপোনৰ বিবৰ্ধন কিমান এইটো কিমান হ'ব একতকৈ কি হ'ব কম হ'ব মৌল চোৱা 11 নম্বৰটো কোৱা হৈছে যে মৌল ABCD আৰু ইৰ পাৰমাণৱিক সংখ্যা ক্ৰমে 2 4 7 10 আৰু 20 হয় এই মৌলকেইটা কোনটো পৰ্যায়ত থাকিব চোৱা পৰ্যায়ৰ সংখ্যা আমি জানো যে কক্ষপথৰ যিমানটা সংখ্যা এইটো তাৰ কি পৰ্যায়ৰ সংখ্যা হয় এতিয়া চোৱা এই ক্ষেত্ৰত এ যেটো আছে ইয়াৰ ভৰটো কিমান দিছে 2 হয় গতিকে তাৰ এটা কক্ষ বি নম্বৰটোত 4 গতিকে তাৰ দুটা কক্ষ চি নম্বৰটোত 7 গতিকে তাৰ দুটা কক্ষ ডি নম্বৰটোত 10 গতিকে তাৰ দুটা কক্ষ ই নম্বৰত 20 গতিকে তাৰ চাৰিটা কক্ষ ইয়াত চোৱা বি চি আৰু ডি এই তিনটা কক্ষ এই তিনটা মৌলৰ সেম কক্ষপথ আছে হয় আৰু এই তিনটা মৌল কি কৰিব একেখন পৰ্যায়ত থাকিব ইয়াৰ কাৰণে এনচিআৰটি যিখন আধুনিক পৰ্যায়ৰ তালিকা তাত চোৱা মই দেখুৱাই আছো 4 নম্বৰ যিটো মৌল আছে ইয়াত 4 নম্বৰ যিটো মৌল আছে 7 নম্বৰ যিটো মৌল আছে আকৌ 10 নম্বৰ যিটো মৌল আছে সেই তিনিটা মৌল সেম পৰ্যায়ত আছে হয় না নাই সেম পৰ্যায়ত আছে গতিকে কি হ'ব আমি জানো যে ইলেক্ট্ৰন যিটো কক্ষপথ এটো যিমানটা থাকিব হেতু কি হ'ব তাৰ পৰ্যায়ৰ সংখ্যা হয় যদি বুজি নোপোৱা ভালকে আমাৰ জনাবা গাইডেন্স টিভি হোৱাটছআপ গ্ৰুপত আমি তোমালোকক বুজাই দিম এতিয়া চোৱা যেটো 12 নম্বৰ কুৱেশ্যন আছে তাত কোৱা হৈছে যে অক্সিজেনৰ অনুপস্থিত হোৱা সহন প্ৰক্ৰিয়াৰ বৈশিষ্ট্য হ'ল আমি জানো অক্সিজেনৰ অনুপস্থিত যেহেতু অক্সিজেনৰ অনুপস্থিত হলে কি হৈ যাব এটো অবাত হ'ব না নাই অক্সিজেন উপস্থিত হলে কি হয় অক্সিজেন যদি উপস্থিত হৈছে হেতু কি হয় অবাত হয় না নাই আৰু অনুপস্থিত হলে অবাত গতিকে ইয়াত এক নম্বৰ অপচনটো দিছে যে অক্সিজেনৰ উপস্থিতিত এইটো ডাইৰেক্টলি ৰং হৈ যাব কাৰণ অনুপস্থিত কৈয়ে দিছে কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ব লেক্টিক এসিড উৎপন্ন হ'ব আৰু শক্তি উৎপন্ন হ'ব লগতে প্লাস শক্তি উৎপন্ন হ'ব গতিকে 1 3 আৰু 4 কোনটো অপচনত আছে এই অপচনত 1 3 আৰু 4 গতিকে অপচন এ টু হ'ব কি কারেক্ট আনসার ঠিক আছে ইয়াৰ ক্ষেত্ৰত চোৱা যদি আমি চাওঁ তেনেহ'লে কি কৈছে যে 13 নম্বৰ কুৱেশ্যনটোত আধুনিক পৰ্যায়ৰ তালিকাৰ ক্ষেত্ৰত তলৰ কোনটো বা কোনকেইটা অশুদ্ধ কৈছে শুদ্ধ কোৱা নাই যে ইয়াত 18টা আণৱিক শাৰী আছে যাক পৰ্যায় বোলে চোৱা এইটো বৰ্গ বোলে এইটো ভুল মৌলৰ বিদ্যুৎ ঋণাত্মক বৰ্গ এটাত ওপৰৰ পৰা তললৈ ক্ৰমান্বয়ে বাঢ়ে এইটো ভুল কাৰণ কি তলৰ পৰাহে বাঢ়ে ওপৰৰ পৰা তললৈ কমে ঠিক আছে গতিকে এইটো কি হ'ব ভুল গতিকে আমি কি পাইছো 1 আৰু 2 টো ভুল পাইছো হয় না নাই 1 আৰু 2 টো ভুল পাইছো 1 আৰু 2 আছে ক'ত অপচন এ আছে গতিকে এ টু কারেক্ট আনসার হয় মানুহৰ মস্তিষ্কৰ কোনটো অংশ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে এই ক্ষেত্ৰত চোৱা যদি ৰক্তচাপৰ কথাটো কোৱা হয় তেনেহ'লে চোৱা মেডুলাই যেটো আছে মেডুলাই কি কৰে ৰক্তচাপটো নিয়ন্ত্ৰণ কৰে ঠিক আছে পোহৰৰ বিক্ষেপণৰ বাবে তলৰ কোনটো পৰিৱৰ্তন সংঘটিত হয় চোৱা এইটো এই গভীৰ সমুদ্ৰৰ নীলা লাইটটো বিক্ষেপণ হয় সূৰ্য তোমাৰ উদয় হোৱা বা অস্ত যোৱাৰ সময়তো যেটো ৰঙা প্ৰভাৱ পৰে হেতু বিক্ষেপণৰ কাৰণে হয় অগ্ৰিম সূৰ্যোদয় যেটো আছে এই বস্তুটো নহয় কিয় অগ্ৰিম সূৰ্যোদয় হ'ল পোহৰৰ প্ৰতিসৰণৰ ফলত হয় বিক্ষেপণৰ ফলত নহয় কিন্তু ৰঙা বিপদৰ সংকেতটো পোহৰৰ বিক্ষেপণত হ'ব গতিকে চোৱা ইয়াত 1 2 আৰু 4 1 2 আৰু 4 ক'ত আছে 1 2 আৰু 4 গতিকে অপচন ডি টু কারেক্ট আনসার হ'ব ঠিক আছে 16 নম্বৰত কোৱা হৈছে তলৰ কোনবোৰ তাপবৰ্জি বিক্ৰিয়া হ'ব এইটো হ'ব চূণ পানী যেতিয়া মিক্স কৰা হয় লঘুকৰণ কৰা এইটো হ'ব গতিকে 1 আৰু 2 ক'ত আছে বি অপচনত আছে গতিকে এইটো কারেক্ট আনসার হ'ব শক্তিৰ ভাল উৎস হ'ল কি যেটো সহজে উপলব্ধ চোৱা ভাল উৎসসমূহ কি সহজ উপলব্ধ এইটো ৰাইট পিছত তোমাৰ সঞ্চয় সহজসাধ্য নহয় এইটো সহজসাধ্য হয় হ'ব লাগে এইটো ভুল তলৰ প্ৰতিটো একক আয়তন বা ভৰপূৰ্ণ কাৰ্য কৰে এইটো শুদ্ধ যেটো পৰিৱেশ প্ৰদূষণ নকৰে হয় এইটো শুদ্ধ গতিকে 1 3 আৰু 4 ক'ত আছে 1 3 আৰু 4 ইয়াত আছে এইটো হ'ব কি কারেক্ট আনসার হ'ব হয় এতিয়া চোৱা বেকিং সোডাৰ প্ৰস্তুতকৰণ ব্যৱহাৰ কৰা ৰাসায়নিক বিক্ৰিয়াটো কি এইটো চোৱা এই ক্ষেত্ৰত যদি আমি চাওঁ এই ক্ষেত্ৰত কি হ'ব যদি বেকিং সোডা প্ৰস্তুতকৰণৰ কাৰণে যেটো বিক্ৰিয়া
এই বিক্রিয়াটো আমি NCERT লাইনৰ পৰা আমি দেখুৱাইছোঁ। চোৱা এই NCERT লাইন তুমি অট'মেটিকলি পাই যাবা। আমাৰ ইয়াত এক্স আৰু ৱাইটো ওলাব আছে। এইখিনি বস্তু বিক্ৰিয়া হোৱাৰ পিছত, ৰিয়েকশ্যন হোৱাৰ পিছত এক্স আৰু ৱাই কি উৎপন্ন হ'ব, এইটো অপশ্যন ABCD দিয়া আছে। চোৱা যদি তোমালোকে NCERT লাইনটো চোৱা তেনেহ'লে নিশ্চয় গম পাবা। চোৱা NCERT লাইনটো কি আছে ইয়াত। প্ৰশ্নত দিয়া আছিল চোৱা যে NaCl প্লাছ H2O CO3 প্লাছ কি NH3 হয়, এইটো কি আছিল NH4Cl আৰু NaHCO3। চোৱা এইটো কোনটো অপশ্যনত আছে, এইটো অপশ্যনত আছে ডি নম্বৰ যিটো অপশ্যন, এইটো ডি নম্বৰ অপশ্যনত দিয়া আছে। এক্সৰ মান দিয়া আছে এইটো আৰু ৱাইৰ মান দিয়া আছে এইটো। গতিকে অপশ্যন ডিটো কি হ'ব, কাৰেক্ট আনচাৰ হ'ব। এতিয়া চোৱা অসৎ প্ৰতিবিম্ব গঠনৰ কি ধৰ্মসমূহ কি আছিল। চোৱা এইবোৰ কি কৰে পৰ্দাত গঠন নহয়, হয়। উত্তলৰ অৱতল দুয়ো লেন্সৰ ক্ষেত্ৰতে হয়, এইটো ৰাইট হয়। আকৌ তোমাৰ সদায় থিয় নাই, সদায় উল্টা হয়, এইটো সদায় থিয় হয়। অসৎ যিহেতু হয় এইটো কি হ'ব, সদায় থিয় হ'ব। সদায় ওলোটা হয়, এইটো ভুল হ'ব। গতিকে অপশ্যন যিটো C 1 2 3 এইটো কি হ'ব, কাৰেক্ট এনচাৰ হ'ব। ঠিক আছে। এতিয়া চোৱা যিটো 20 নম্বৰ কুৱেশ্যন আছে তাত কোৱা হৈছে যে দুজোপা মটৰমাহৰ গছ, এজোপা গুৰণীয়া সেউজীয়া, আনজোপা সোতৰা হালধীয়া সংকৰণ কৰি F1 জোনত গুৰণীয়া হালধীয়া RRYY মানে কেপিটেল আৰু স্মল আৰ কেপিটেল আৰু স্মল এ পোৱা গ'ল যদি F1 জোনৰ মাজৰ স্বপৰকযোগ ঘটে তেতিয়া F2 জোনত আমি কি চৰিত্ৰ দেখা পাম। চোৱা এই ক্ষেত্ৰত আমি এই গুৰণীয়া আৰু হালধীয়া আৰু ৰিংকেল্ড আৰু গ্ৰীণ, সোতৰা আৰু সেউজীয়া এই দুটা বস্তু আমি এই ক্ষেত্ৰত পাম। এই ক্ষেত্ৰত আমি বি অপশ্যনটো চিলেক্ট কৰিম। এতিয়া চোৱা এই কুৱেশ্যনটো আহিছে ক'ৰ পৰা, NCERT ক'ৰ পৰা এই কুৱেশ্যনটো আহিছে, সেই কুৱেশ্যনটো আমি NCERT লৈ বলা যাওঁ। চ' এই কুৱেশ্যনটো আমাৰ NCERT ইয়াৰ পৰা দিয়া হৈছে যে যেতিয়া আমি F1 জোনৰ স্বপৰাগযোগ ঘটাওঁ তেতিয়াহ'লে F2 জোনত আমি কি বৈশিষ্ট্য পাম। হয়, মেণ্ডেলে এই পৰীক্ষাটো কৰাৰ পিছত যেতিয়া বীজৰ মাজত বিক্ৰিয়াটো কৰাইছিল, এই চিত্ৰটো তোমালোকে নিশ্চয় গম পাইছা, কিতাপত আছে। ইয়াত চোৱা গুৰণীয়া সেউজীয়া আৰু সোতৰা হালধীয়া দুটা কি কৰিছিল, আমি তোমাৰ এই দুটা গেমেট কি কৰিছিল, F1 জোনত কি কৰিছিল, যেতিয়া মানে ক্ৰছটো দিছিল, দিয়াৰ লগে লগে তাত কি উৎপন্ন হৈছিল, তাত গুৰণীয়া আৰু হালধীয়া বীজৰ সৃষ্টি হৈছিল। হয়, আৰু ইয়াৰ পৰা যেতিয়া F1ৰ মাজত যেতিয়া ক্ৰছটো কৰাইছিল তেতিয়া তাত কি কৰাইছিল, তাত আমাৰ তোমাৰ গুৰণীয়া আৰু হালধীয়া বীজ ওলাইছিল 9টা, গুৰণীয়া আৰু সেউজীয়া ওলাইছিল 3টা, গুৰণীয়া আৰু হালধীয়া ওলাইছিল 3টা, আৰু সোতৰা আৰু সেউজীয়া ওলাইছিল 1টা। গতিকে এই অপশ্যনটোত আমি এই গুৰণীয়া আৰু হালধীয়া যিটো আছে, এই গুৰণীয়া হালধীয়া আৰু যিটো আমাৰ ৰিংকেল্ড আৰু সেউজীয়া মানে সোতৰা আৰু সেউজীয়া, এই দুটা চৰিত্ৰ আমাক নতুনকৈ দেখা পোৱা গৈছিল। আৰু এই কুৱেশ্যনটো আহিছে ক'ৰ পৰা চাইছানে। গতিকে চোৱা তোমালোকৰ হয়তো ফাইনেলত ইয়াৰ পৰাও আহি যাব পাৰে, তোমাৰ এই বীজৰ যিটো সংখ্যা হয় নে নাই, বীজৰ সংখ্যাও আহি যাব পাৰে। গতিকে তোমালোকে ভালকৈ চাব লাগিব। হয়, এতিয়া চোৱা নেক্সট কুৱেশ্যনটো লৈ চোৱা। নেক্সট কুৱেশ্যনটোত কোৱা হৈছে যে তোমাৰ অভিধানত এটা সৰু সৰু আখৰবোৰ চাব লাগে। হয়, এইটো কি লেন্স ব্যৱহাৰ কৰোঁ, মেইন কথা কি, মেইন বস্তুটো হ'ল কি আমাৰ উত্তল লেন্স ব্যৱহাৰ কৰিব লাগিব। অৱতল যিখিনি আছে নি কেঞ্চেল কৰি দিয়া, উত্তল ৰাইট। এতিয়া উত্তল আছে, হয়, এইটো 5 চেণ্টিমিটাৰ, এইটো অলপ কি হৈ যাব, বেছি হৈ যাব, হয় নে নাই। 2 চেণ্টিমিটাৰ যিটো আছে এইটো হ'ব কি কাৰেক্ট এনচাৰ। গতিকে ডিটো হ'ব কি কাৰেক্ট এনচাৰ। হয়, এইটো তোমালোকৰ NCERT কিতাপত এটা কুৱেশ্যন আছে, এই দাপোন যিটো তোমাৰ পোহৰ যিটো চেপ্টাৰটোৰ পিছফালে এটা MCQ আছে। তেনেকুৱা নহয় কিন্তু অলপ বেলেগ ধৰণৰ, ছেইম তেনেকুৱা টাইপৰ কুৱেশ্যনটো হয়। এটা আদৰ্শ স্নায়ুকোষত কেন্দ্ৰীয় সংকেত ৰাসায়নিক সংকেতলৈ ৰূপান্তৰিত হোৱা ঘটনাটো সংঘটিত হয় কেনেকৈ, কোনটো জেগাত সংঘটিত হয়, প্ৰান্তীয় যিটো স্নায়ুতন্ত্ৰ, তোমাৰ মানে একজনৰ প্ৰান্তীয় স্থানত এই ঘটনাটো ঘটে। চোৱা এইটো ক'ত আছে, NCERT লাইনটো লৈ বলা আমি আগবাঢ়ি যাওঁ। চোৱা এই ক্ষেত্ৰত চোৱা এয়া একজনৰ প্ৰান্ত শাখাত বৈদ্যুতিক প্ৰেৰণা পৰা কিছুমান ৰাসায়নিক পদাৰ্থ মুকলি হয়। আৰু এইটো চোৱা নাই, ইয়াত কোৱা হৈছে আমাৰ কুৱেশ্যনটো যে কি কৰে, যে বৈদ্যুতিক সংকেত ৰাসায়নিক সংকেতলৈ কি কৰে পৰিৱৰ্তন হয়। গতিকে ক'ত হয়, একজনৰ প্ৰান্তীয় শাখাত। গতিকে চাইছে নাই, NCERT লাইন বাই লাইন তোমালোকে ভালকৈ অধ্যয়ন কৰিব লাগিব, নহ'লে বস্তুখিনি নোৱাৰিবা। এতিয়া চোৱা যিটো 23 নম্বৰ কুৱেশ্যন আছে, 23 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে যে মেণ্ডেলৰ পৰ্যবেক্ষিত তালিকাৰ বৰ্গ 1ৰ পৰা 8লৈকে মৌলৰ গঠন কৰা অক্সাইডৰ সংকেতবোৰ তোমাৰ কি কৰিব লাগে, সঠিককৈ তোমাৰ ক্ৰমটো সজাই দিব লাগে, হয় নে নাই। ইয়াত চোৱা এই মেণ্ডেলৰ যিটো তালিকা আছিল 1ৰ পৰা 8লৈ, তাত অক্সাইডৰ সংখ্যাও আছিল প্লাছ হাইড্ৰক্সাইডৰ সংখ্যাও আছিল। গতিকে তোমালোকৰ এইটো পেপাৰত অক্সাইড দিছে যদি নেক্সট পেপাৰ বা কোনো ফাইনেল পেপাৰত তোমাৰ হাইড্ৰক্সাইড দি দিব পাৰে। গতিকে
এই ক্ষেত্ৰত আমি যিটো অপশ্যন ডি R2O R23 R02 R2O5 R3 R2O7 আৰু কি আছে R4 আছে হয় এই অপশ্যন ডিটো যিহেতু আমি কাৰেক্ট বুলি ধৰিছোঁ ব'লা এইটো আছে ক'ত NCERT লৈ আমি গম পাই NCERT লৈ গ'লে আমি কি হ'ম গম পাই যাম ব'লা আমি NCERT লৈ আগবাঢ়ি যাওঁ ক্ষেত্ৰত চোৱা এইয়া যে যিটো আছে যে অক্সাইড হয়নে নাই আৰু কি আছে হাইড্ৰ অক্সাইড ইয়াত চোৱা 1ৰ পৰা কিমানলৈ 8 লৈকে আছে হয় এই ক্ষেত্ৰত R2 R2O R2O3 R2 R2O5 R3 R2O7 আৰু R4 চাইছে না নাই এই বস্তুটো এই যিটো মেণ্ডেলৰ যিটো তালিকা আছে হয় এই মেণ্ডেলৰ যিটো তালিকা আছে এই তালিকাত পোৱা গৈছে আকৌ হাইড্ৰক্সাইডৰ কথাটো তোমালোকে ভালকৈ জানিব লাগিব হাইড্ৰক্সাইডৰ কথা তোমালোকে আহি যাব গতিকে এই বস্তুটো ভালকৈ অধ্যয়ন কৰিব লাগিব চোৱা NCERT নপঢ়িলে তোমালোকে একো নোৱাৰিবা গতিকে বলা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ এতিয়া চোৱা এই ক্ষেত্ৰত আমাৰ 24 নম্বৰ কুৱেশ্যনত কোৱা হৈছে যে হৃদযন্ত্ৰত অক্সিজেনৰ শুদ্ধ গতিপথটোৰ ক্ৰমটো সজাব লাগে হয় হৃদপিণ্ডত কেনেকৈ ব্লাডটো চাৰ্কুলেট হয় কেনেকৈ ব্লাডটো যায় আৰু কি কৈছে অক্সিজেন হয় অক্সিজেনযুক্ত টেষ্ট কৰিছে হয় নে নাই এই কথাটো মনত ৰাখিবা এই যদি কাৰ্বন ডাইঅক্সাইডযুক্ত টেষ্ট হ'লেহেঁতেন বেলেগ হ'লহেঁতেন তো অক্সিজেনযুক্ত টেষ্ট কৰিছে গতিকে চোৱা এই ক্ষেত্ৰত কি হ'ব প্ৰথমে হাফত কি হ'ব সোমাব হয় কোনটো জেগাৰে হাফত সোমাব ক্লোমহীৰাৰে সোমায় হয় ক'ত যায় বাও অলিণ্ডত যায় তাৰপিছত বাও নীললৈ তাৰপিছত ক'ত যায় শৰীৰৰ অংগত যায় বলা এইটো ষ্ট্ৰাকচাৰ সহকাৰে আমি গম পাওঁ বলা আমি NCERT লৈ আগবাঢ়ি যাওঁ এই ক্ষেত্ৰত চোৱা এয়া চোৱা ক্লোমহীৰা হয়নে নাই ক্লোমহীৰা এইফালে ব্লাডটো সোমাই আছে আৰু ব্লাডটো সোমোৱাৰ লগে লগে ক'ত সোমাইছে বাও অলিণ্ডত সোমাইছে যেতিয়া এইটো ফুল হৈ যায় তেতিয়া কপাৰটো খুলি যায় এইটো হ'ল কপাৰ খুলি যায় খুলি যোৱাৰ লগে লগে ক'ত আহি যায় এইটো বাও নীলয়লৈ আহি যায় অলিণ্ডৰ পৰা ক'লৈ আহিছে বাও নীলয়লৈ আহিছে আৰু এই বাও নীলয়ৰ পৰা ব্লাডটো কি হৈ যায় মহাধমনীৰে ওলাই আহি শৰীৰৰ বিভিন্ন অংশলৈ আগবাঢ়ি যায় গতিকে গম পালা ইয়াত চোৱা এই যে যিটো মটীয়া ৰঙৰ কালাৰ আছে এইটো হ'ল অক্সিজেনযুক্ত তেজ আৰু এই নীলা যিটো আছে এইটো কি হ'ব CO2 যুক্ত তেজ গতিকে এইখিনি কথা ভালকৈ মনত ৰাখিবা যদি কাৰ্বন ডাইঅক্সাইডৰ কথা আহে তেনেহ'লে কোনফালে সোমাব সুঅলিণ্ড পিছত ক'ত সুনীলয় হে ভালকৈ বুজি ল'বা কিন্তু কি কোৱা হৈছে সুঅলিণ্ড পিছত ক'ত আহে সুনীলয় হয় যেনেকৈ অক্সিজেনৰ তেজটো প্ৰথমে বাওলিণ্ডত আহিছে তাৰপিছত ক'ত আহিছে বাও নীলয়লৈ আহিছে ঠিক আছে যদি বুজি নোপোৱা ভালকৈ আমাক জনাই দিয়া আমি তোমালোকে কমেণ্ট কৰা আমি কমেণ্টত জনাই দিম প্লাছ তোমালোকে গাইডেঞ্চ উইথ UEB নামৰ হোৱাটছআপ গ্ৰুপটোলৈ তোমালোকে জইন হৈ লোৱা কিবা ডাউট থাকিলে আমি সলিউশ্যন কৰি দিম বলা নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ ইয়াত চোৱা কি কোৱা হৈছে প্ৰতিবদনৰ গতিপথৰ ক্ৰম মানে শুদ্ধ ক্ৰমটো কি প্ৰতিবদনৰ গতিপথটো চোৱা ইয়াত অপশ্যনটো আমি ডি চিলেক্ট কৰিছোঁ হয়নে নাই চোৱা গ্ৰাহক অংগ সংজ্ঞাবাহী নিউৰন স্নায়ু ৰজ্জু আজ্ঞাবাহী নিউৰন তাৰপিছত কি কাৰ্যকৰী পেশী এই প্ৰশ্নটো আহিছে ক'ৰ পৰা চোৱা NCERT লাইনটো আমি দেখুৱাই দিছোঁ তোমালোকে এই ছবিটোলৈ মন কৰা এই ছবিটোত চোৱা প্ৰথমে এইটো কি সংগ্ৰাহী বা কি সংগ্ৰাহী অংগ হয়নে নাই ছাল হয়নে নাই বা কিবা এটা সংগ্ৰাহী অংগ ইয়াৰ পৰা ছিগনেলটো গৈছে কোনফালে সংজ্ঞাবাহী নিউৰনেৰে গৈছে হয় ছিগনেলটো গৈ ক'ত গৈছে স্নায়ুৰঞ্জুৰ মাজেদি গৈ ক'ত লগ পাইছে স্নায়ুৰঞ্জু যিটো আছে স্নায়ুৰজ্জু হয় চেণ্ট্ৰেল নাৰ্ভাছ ছিষ্টেম তাত গৈ এই বস্তুটো এনালাইচিছ হৈছে যে এইটো কি গৰম নে ঠাণ্ডা হয় ইয়াত এনালাইচিছ হৈছে এনালাইচিছ হোৱাৰ পিছত এই বস্তুটো উভতি আহিছে কোনটো ফালে আজ্ঞাবাহী নিউৰনৰ ফালে উভতি আহিছে হয় নে নাই এইটো চোৱা আজ্ঞাবাহী নিউৰনৰ ফালে উভতি আহিছে উভতি আহি ক'ত লগ লাগিছে কাৰ্যকৰী পেশীৰ লগত লগ লাগিছে গতিকে গম পাইছা নে নাই বস্তুটো কেনেকৈ আহিলে বচোৱা ইয়াত সংগ্ৰাহী অংগই লগ হৈ পিছত ক'ত গৈছে সংগ্ৰাহী অংগ লগ পাই ইয়াত চোৱা তোমাৰ বস্তুটো আহিছে কেনেকৈ পিছত এই ছালৰ পৰা বস্তুটো লগ গৈছে হয় নে নাই কোনফালে গৈছে সংজ্ঞাবাহী হয় নে নাই গৈ ক'ত গৈছে স্নায়ুৰজ্জুত গৈছে স্নায়ুৰজ্জুৱে এই বস্তুটো ছিগনেলটো পঠিয়াইছে ক'ত আজ্ঞাবাহী নিউৰনৰ দ্বাৰা আজ্ঞাবাহী নিউৰনে কাক দিছে কাৰ্যকৰী পেশীক দিছে চাইছানে নাই কেনেকৈ কনচেপচুৱেল বস্তুটো আহি আছে কিমান হাৰ্ড হৈ আছে গতিকে তোমালোকে এতিয়ালৈকেও যদি ভালকৈ NCERT বুকটো পঢ়া নাই তোমালোকে এতিয়াও লাগি যোৱা NCERT বুক লৈ তোমালোকৰ বহুত ৰিজাল্ট ভাল হ'ব গতিকে চোৱা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ নেক্সট কুৱেশ্যনটো কৈছে তোমাৰ 26 নম্বৰ যিটো কুৱেশ্যন তাত কোৱা হৈছে ৰামধেনু গঠন হ'বলৈ সংঘটিত হোৱা পোহৰৰ পৰিঘটনাসমূহ শুদ্ধ ক্ৰমত লিখিব লাগে ইয়াত চোৱা আমি ডি নম্বৰটো ক্লিক কৰিছোঁ কিয় প্ৰতিসৰণ বিচ্ছুৰণ আভ্যন্তৰীণ প্ৰতিফলন তাৰপিছত কি হয় প্ৰতিসৰণ হয়নে নাই চোৱা এইটো আমি আন্তাজিক কিয় ক'ম তুমি এইটো যদি NCERT লাইনলৈ যোৱা তেনেহ'লে চোৱা NCERT লাইনটো কোনটো অংশত আছে চোৱা এই লাইনটো ইয়াত দিয়া আছে চোৱা কি দিয়া আছে যে পোহৰ প্ৰতিসৰণ এই চোৱা এইটো ৰামধেনু গঠন হয়নে নাই ৰামধেনু গঠন এই ৰামধেনু গঠনৰ প্ৰশ্নটো ক'ৰ পৰা আহিছে চোৱা যে পানী কি হৈছে আপজিত পোহৰ কি হয় প্ৰতিসৰণ তাৰপিছত কি হয় বিচ্ছুৰণ চাইছানে নাই
বিচ্ছুৰণ তাৰপিছত কি হয় আভ্যন্তৰীণ প্ৰতিসৰণ আৰু তাৰপিছত কি হয় দুটা কি হয় প্ৰতিসৰণ হয় এই চোৱা পোহৰ কি হয় প্ৰতিহৰিত বিচ্ছুৰিত আভ্যন্তৰীণ প্ৰতিহৰিত ঘটনা ঘটে আভ্যন্তৰীণ কি হয় প্ৰতিফলন ঘটনাটো ঘটে তাৰপিছত এইটো বৰণৰ টোপালৰ পৰা বাহিৰলৈ ওলাই আহে পুনৰ কি হয় প্ৰতিহৰিত হয় গতিকে অপশ্যন ডি যিটো দিয়া আছে প্ৰতিসৰণ বিচ্ছুৰণ আভ্যন্তৰীণ প্ৰতিসৰণ হয় না আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলন আৰু পিছত কি হয় প্ৰতিসৰণ হয় গতিকে ডি অপশ্যনটো কি হ'ব ডি অপশ্যনটো হ'ব কি কাৰেক্ট আনসাৰ হ'ব গতিকে বলা নেক্সট কুৱেশ্যনটোলৈ আমি আগবাঢ়ি যাওঁ নেক্সট কুৱেশ্যনটো চোৱা 27 নম্বৰ যিটো কৈছে তাত কি কৈছে মানুহৰ শ্বাসতন্ত্ৰৰ লগত জড়িত হোৱা শুদ্ধ ক্ৰমটো চোৱা এটো দিছে ফেৰিংছ লেৰিংছ তাৰপিছত কি ব্ৰংকাই ট্ৰেকাইটো বেলেগ ট্ৰেকাইটো মাজত সোমাই থাকে হয় নে নাই আমাৰ কিতাপত চোৱা এইটো ষ্ট্ৰাকচাৰটো আছে হয় এই কিতাপৰ যিটো ষ্ট্ৰাকচাৰ আছে সেই কিতাপৰ ষ্ট্ৰাকচাৰটো মই তোমালোকক দেখুৱাইছোঁ চোৱা এই যিটো ষ্ট্ৰাকচাৰ আছে তাত ষ্ট্ৰাকচাৰটো চোৱা ফাৰ্ষ্টত কি আছে ফেৰিংছ আছে তাৰপিছত কি আছে লেৰিংছ আছে হয় নে নাই তাৰপিছত কি আছে ব্ৰংকাই আছে হয় আৰু মাজত ট্ৰেকাইটো সোমাই আছে চোৱা অপশ্যনতো আমাৰ যিটো কুৱেশ্যন আছে তাতো এই বস্তুটো নাই চবতে ট্ৰেকাই বস্তুটো সোমাই আছে ট্ৰেকিয়া যিটো আছে সেইটো সোমাই আছে কিন্তু অপশ্যন এ যিটো আছে সেইটো ফাৰ্ষ্টৰ দুটা মিলি গ'ল লাষ্টতো মিলি গ'ল হয় মাজত কি হৈ গ'ল ট্ৰেকিয়াটো সোমাই দিয়া হৈছে গতিকে অপশ্যন এ যিটো হ'ব অপশ্যন এটো হ'ব কি কাৰেক্ট আনসাৰ হ'ব তোমালোকক আমি বাস্তৱ প্ৰমাণটো দি দিছোঁ যে কি হয় ফেৰিংছ লেৰিংছ তাৰপিছত কি ব্ৰংকাই আৰু মাজত কি আহে মাজত কি সোমাই আছে ট্ৰেকিয়াটো সোমাই আছে গতিকে অপশ্যন এটো হ'ব কি কাৰেক্ট আনসাৰ হ'ব বলা নেক্সট কুৱেশ্যনলৈ আগবাঢ়ি যাওঁ 28 নম্বৰত কোৱা হৈছে যে তোমাৰ স্তম্ভ দুটা মিলাব লাগে বেকিং ছ'ডা কাপোৰ ধোৱা ছ'ডা ব্লিচিং পাউডাৰ জিপছাম চোৱা যদি তোমালোকে আমি চাওঁ যে বেকিং ছ'ডা যিটো আছে বেকিং ছ'ডাত আমি কিহেৰে কওঁ NaCO3 হয় নে নাই তাৰপিছত আমাৰ দিয়া আছে কাপোৰ ধোৱা ছ'ডাটো কোনটো আমি 10টা পানী হয় নে নাই এইটো আমি মনত ৰাখিব লাগে তাৰপিছত যদি আমি ব্লিচিং পাউডাৰলৈ যাওঁ তেনেহ'লে কোনটো আহে ব্লিচিং পাউডাৰটো এইটো হয় নাই CaOCl2 হয় নে নাই আৰু যিটো আমাৰ জিপছাম আছে সেই জিপছামটো কোনটো হয় তোমাৰ CaSO4 আৰু দুটা পানী হয়নে নাই 2H2 এই দুটা পানী গতিকে আমি এই কোনটো মিলিছে এক কাৰ লগত মিলিছে একটো মিলিছে 3ৰ লগত দুইটো মিলিছে কাৰ লগত দুইটো মিলিছে কাৰ লগত 2ৰ লগত হয়নে নাই দুইটো মিলিছে একৰ লগত আৰু 3টো মিলিছে ক'ত 4ৰ লগত হয় আৰু 4টো মিলিছে একৰ লগত 4টো মিলিছে কাৰ লগত চোৱা 2ৰ লগত হয় গতিকে কি হ'ব আমাৰ অপশ্যন যিটো এই অপশ্যন এটো হ'ব কি কাৰেক্ট তোমালোকে এটা মনত ৰাখিবা এই যিবোৰ ৰাসায়নিক সংকেত আছে এই সংকেতবোৰ তোমালোকে মনত ৰাখিব লাগিব কিন্তু নহ'লে তোমালোকৰ এনেকুৱা এটা প্ৰশ্ন আহিবই ঠিক আছে এতিয়া চোৱা যিটো আমাৰ 29 নম্বৰ কুৱেশ্যন আছে তাত দিয়া আছে অৱতল দাপনৰ ক্ষেত্ৰত স্তম্ভ এ আৰু স্তম্ভ বি দিয়া আছে ইয়াত চোৱা চিৰ বাহিৰত 1 2 3 4 আৰু ৰোমানত দি আছে 1 to 5 হয় ইয়াত দিয়া আছে চিৰ বাহিৰত আৰু একত দিয়া আছে ৰোমান 1ত দিয়া আছে কি চিৰ পৰা আঁতৰত চোৱা এই কুৱেশ্যনটো যদি তোমালোকৰ ইমান কনফিউজ বা টান পাই আছা তোমালোকৰ টান পোৱাৰ কোনো কথা নাই কাৰণ চোৱা NCERT কোনটো টপিকত বা কোনটো বস্তুত তোমালোকৰ এই বস্তুটো দিয়া আছে মই তোমালোকক দেখুৱাই আছোঁ আৰু ইয়াৰ অপশ্যনটো কি হ'ব চি যিহেতু দিয়া আছে এক কাৰ লগত 3ৰ লগত 2 কাৰ লগত হ'ব 4ৰ লগত আৰু তোমাৰ 3 নম্বৰ কাৰ লগত 1ৰ লগত আৰু যিটো 4 নম্বৰ আছে সেই 4 নম্বৰটো কাৰ লগত হ'ব 3ৰ লগত হ'ব হয় নে নাই এই বস্তুটো ক'ৰ পৰা আহিছে মই তোমালোকক সেইটো দেখুৱাব বিচাৰিছোঁ এই চোৱা তোমালোকৰ যিটো NCERT আছে তাত এই বস্তুটো দিয়া আছে তোমাৰ যিটো কুৱেশ্যন দিয়া আছিল চিৰ বাহিৰত চোৱা তোমালোকৰ এই কুৱেশ্যনটো আহিছে ক'ৰবা এয়া চোৱা চিৰ বাহিৰত হয় চোৱা চোৱা ক'ত আহিছে চিত হয় নে নাই আহিছে ক'ত চি আৰু এফৰ মাজত চোৱা চি আৰু এফৰ মাজত 4 নম্বৰটো দিয়া আছিল কি পি আৰু এফৰ মাজত হয় নে নাই পি আৰু এফৰ মাজত চোৱা এই 4টা অপশ্যন তোমালোকক ইয়াৰ পৰা দিয়া হৈছে আৰু প্ৰতিবিম্ব যিটো গঠন হৈছে ক'ত গঠন হৈছে চোৱা ক'ত গঠন হৈছে এফ আৰু চিৰ মাজত এইটো চিত গঠন হৈছে এইটো চিৰ বাহিৰত গঠন হৈছে আৰু এইটো দাপোনৰ পিছফালে গঠন হৈছে চোৱা এই গোটেইখিনি অপশ্যন তোমালোকৰ এই কুৱেশ্যনত দিয়া আছিল চোৱা তোমালোকে যদি NCERT বুকটো ভালকৈ নপঢ়া তেনেহ'লে কিন্তু ফচি যাবা এই কুৱেশ্যনটো মই কুৱেশ্যনটো য'ৰ পৰা দিয়া হৈছে তাৰ এক্সপ্লেনেশ্যনটো মই NCERT বুকৰ পৰা তোমালোকক দিবলৈ যত্ন কৰিছোঁ বলা পিছৰ নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ এতিয়া চোৱা 30 নম্বৰ যিটো কুৱেশ্যন তাত কোৱা হৈছে 30ৰ পৰা 34লৈকে দুটাকৈ উক্তি দিয়া আছে হয় আৰু দুটা উক্তিৰ কোনটো উক্তি শুদ্ধ কোনটো উক্তি ভুল আৰু কোনটো উক্তি কেনেকুৱা এইটো চোৱা এত দিয়া আছে অপশ্যন এত দিয়া আছে উক্তি এ আৰু বি দুয়োটাই শুদ্ধ হয় অপশ্যন বিত দিয়া আছে উক্তি এ আৰু
এ শুদ্ধ কিন্তু বি কি হ'ব অশুদ্ধ চিত দিয়া আছে এ অশুদ্ধ বি কি শুদ্ধ আৰু ডিত দিয়া আছে দুয়োটাই অশুদ্ধ ঠিক আছে এই ক্ষেত্ৰত তোমালোকৰ 30 নম্বৰ যিটো কুৱেশ্যন দিয়া আছে তাত কোৱা হৈছে যে সৌৰবাতি উত্তল লেন্সত ব্যৱহাৰ কৰা সেইটো সম্পূৰ্ণ ভুল এ কি হৈ গ'ল অশুদ্ধ ওলাই গ'ল কাৰণ কি সৌৰবাতিত কি ব্যৱহাৰ কৰা হয় অৱতল দাপন ব্যৱহাৰ কৰা হয় কাৰণ কি অৱতল দাপনে ছানলাইটটো কি কৰে কেন্দ্ৰীভূত কৰে চেণ্টাৰ কৰি দিয়ে গতিকে চোৱাটো কি হ'ব ভুল এ প্ৰথমতে এ যিটো উক্তি সেইটো কি হৈ গ'ল ভুল হৈ গ'ল গতিকে এ ভুল এ অশুদ্ধ বি শুদ্ধ কোনটো অপশ্যনত আছে এই চোৱা চিত আছে গতিকে অপশ্যনটো কি হ'ব চি হ'ব ঠিক আছে 31 নম্বৰ কুৱেশ্যনটোত দিয়া আছে যে যি বিক্ৰিয়াত কোনো এটা পদাৰ্থৰ লগত অক্সিজেন যুক্ত হয় তাক কি বুলি কোৱা হয় জাৰণ বুলি কোৱা হয় ঠিক আছে আকৌ দুৰ্গন্ধিতা হ'ল এটা কি জাৰণ বিক্ৰিয়া হয় এইটো কাৰেক্ট আনসাৰ গতিকে এ আৰু বি দুয়োটা কি শুদ্ধ গতিকে এ আৰু কি হ'ল দুয়োটা শুদ্ধ হৈছে অপশ্যন এ কাৰেক্ট আনসাৰ উক্তি 32 নম্বৰ কুৱেশ্যনত দিয়া হৈছে উক্তি আমাৰ শৰীৰে পিএইচৰ পৰিহাৰ 7ৰ পৰা 8ৰ ভিতৰত কাম কৰে শুক্ৰ গ্ৰহৰ বিশুদ্ধ বায়ুমণ্ডলত ইষত হালধীয়া ৰঙৰ ছালফিউৰিক এচিডৰ ডাৱৰ থাকে এইটো কি হ'ল কাৰেক্ট দুয়োটা কাৰেক্ট আনসাৰ গতিকে এ কি হ'ব এ হ'ব কাৰণ কি ইয়াত দিয়া আছিল কি যে এ আৰু বি দুয়োটাই শুদ্ধ গতিকে ইয়াতো এ আৰু বি দুয়োটা অপশ্যন দুয়োটা উক্তি শুদ্ধ হৈছে তোমাৰ 33 নম্বৰ কুৱেশ্যনত দিয়া আছে ক্লোমহিৰাৰ বাহিৰে আটাইবোৰ ধমনী হৃদযন্ত্ৰৰ পৰা তেজ কঢ়িয়ায় এইটো ৰাইট ধমনীৰ বেৰখন ডাঠ আৰু স্থিতিস্থাপক এইটো ৰাইট গতিকে কি হ'ব এ হ'ব কাৰণ কি এ আৰু বি দুয়োটা উক্তি শুদ্ধ তাৰপিছত কোৱা হৈছে 34 নম্বৰ যিটো কুৱেশ্যন যে থাইৰয়ড গ্ৰন্থিয়ে থাইৰক্সিন হৰমন নিঃসৰণ কৰে এইটো ৰাইট থাইৰয়ড হৰমনৰ লগত জড়িত বেমাৰটো হ'ল ডায়েবেটিছ হয় এইটো ৰাইট গতিকে এ আৰু বি দুয়োটা উক্তি শুদ্ধ গতিকে অপশ্যন এ হ'ব কি কাৰেক্ট এনচাৰ হ'ল এতিয়া 35 নম্বৰ কুৱেশ্যন কোৱা হৈছে যে 35ৰ পৰা 40 নম্বৰ যিটো 5টা কুৱেশ্যন তাত দিয়া আছে উক্তি আৰু যুক্তি দুয়োটা দিয়া থাকিব আৰু তাত উক্তি আৰু যুক্তি দুয়োটা বিবেচনা কৰি তোমাৰ এনচাৰবোৰ দিব লাগিব গতিকে এ নম্বৰ অপশ্যনটো তুমি যদি হয় তুমি সিলেক্ট কি কৰিবা যদি এ আৰু আৰ মানে এছাৰশ্যনৰ ৰিজন দুয়োটা যদি শুদ্ধ হয় আৰু আৰ মানে ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা যদি এইটো হয় তেনেহ'লে তুমি এ বুলি লিখিব লাগিব এ যিটো অমেচিৰত থাকিব সেই এটো তোমাৰ ৰাউণ্ড কৰিব লাগিব বি নম্বৰত দিয়া আছে যে এ আৰু আৰ মানে এছাৰশ্যনৰ ৰিজন বা উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ কিন্তু আৰ এৰ শুদ্ধ ব্যাখ্যা নহয় ৰিজনটো এছাৰশ্যনৰ বা মানে যুক্তিটো উক্তিৰ শুদ্ধ ব্যাখ্যা নহয় আকৌ চিট দিয়া আছে এ শুদ্ধ কিন্তু আৰ অশুদ্ধ মানে এছাৰশ্যন শুদ্ধ হ'ব কিন্তু ৰিজনটো অশুদ্ধ হ'ব আকৌ ডিত দিয়া আছে এ মানে কি এছাৰশ্যন অশুদ্ধ মানে উক্তিটো অশুদ্ধ কিন্তু যুক্তিটো কি হ'ব সঁচা হ'ব বা শুদ্ধ হ'ব গতিকে যদি 25 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ চোৱা কি দিয়া আছে যে অক্সিজেনৰ সৈতে কপাৰ বিক্ৰিয়াত কপাৰ বিজাৰক ৰূপে কাম কৰে চোৱা যদি আমি কপাৰ লওঁ হয় আৰু কি লওঁ অক্সিজেন লওঁ গতিকে এইটো যে ৰিয়েকশ্যন কৰে তেতিয়া কি হৈ যায় CuO হয়নে নাই আকৌ সন্তুলন কৰাৰ কাৰণে 2 আৰু 2 দিব লাগে ইয়াত চোৱা কি কপাৰে 2+ হৈছে হয় আৰু তোমাৰ অক্সিজেন 2 নেগেটিভ হয়নে নাই 2 নেগেটিভ ইয়াত 0 আছিল আকৌ ইয়াতো 0 আছিল গতিকে চোৱা কপাৰ ইয়াত 2 ষ্টেট লাভ কৰিছে গতিকে এইটো কি হ'ব বিজাৰক হ'ব হয় আৰু গতিকে বিজাৰক মানে কি অক্সিডেশ্যন হয়নে নাই বিজাৰক হৈছে কিন্তু এইটো কি মানে তোমাৰ ৰিডিউচিং এজেণ্ট হয় এইটো ৰিডিউচিং এজেণ্ট হয় কিন্তু কি হৈছে এইটো অক্সিডেশ্যন হৈছে মানে জাৰিত হৈছে অক্সিজেন লাভ কৰিছে জাৰিত হৈছে আৰু জাৰিত বস্তুটো কি হয় জাৰিত হ'ব পাৰে কিন্তু যিটো জাৰিত হয় সেইটো কি হৈ যায় ৰিডিউচিং বা বিজাৰক পদাৰ্থ হৈ যায় এই কনচেপ্টটো যদি তোমালোকৰ লাগে আমি ছেপাৰেট ভিডিঅ' এটা বনাই দিম অলপ লং হ'ব বস্তুটো গতিকে চোৱা এই কুৱেশ্যনটোত কি দিয়া আছে যে অক্সিজেনৰ সৈতে কপাৰ বিক্ৰিয়াত কপাৰ বিজাৰিত হয় এই কথাটো তোমালোকে এতিয়া নিশ্চয় গম পাইছা কাৰণ কি কপাৰ 0 ষ্টেট থাকে আৰু অক্সিজেন লাভ কৰাৰ পিছত কি হৈ যায় 2+ হৈ যায় হয় নে নাই ইয়াৰ পিছত চোৱা ৰাসায়নিক বিক্ৰিয়া এটাত যি পদাৰ্থই অক্সিজেন লাভ কৰে সেইটো বিক্ৰিয়াত বিজাৰক পদাৰ্থ ৰূপে কাম কৰে এইটো নিশ্চয় গম পালাই যে কেনেকৈ বিজাৰক পদাৰ্থ হিচাপে কাম কৰিছে কাৰণ কি 0 পৰা 2 ষ্টেট যোগ হৈছিল আৰু অক্সিজেনে কি কৰিছিল দুটা ষ্টেট 2- আছিল কিন্তু কি হৈছিল বস্তুটো ফাৰ্ষ্টত কি হৈছিল 0 ষ্টেট আছিল এই চোৱা 0 ষ্টেট আছিল তাৰপিছত 2 নেগেটিভ হৈছিল গতিকে এইটো কি হৈ যাব বিজাৰক তোমাৰ জাৰিত ৰিডিউচিং এজেণ্ট বুলি আমি ক'ব পাৰিম আৰু এই বস্তুটো কি অক্সিডাইজিং এজেণ্ট কাক বোলে অক্সিজেনক এই বিক্ৰিয়াটোক ক'ব পাৰিম আৰু যিটো কপাৰ আছে সেই কপাৰটোক আমি কি বুলি ক'ব পাৰিম ৰিডিউচিং এজেণ্ট বা বিজাৰক পদাৰ্থ হিচাপে কাম কৰিব আৰু অক্সিজেনটো জাৰক পদাৰ্থ হিচাপে কাম কৰিব ঠিক আছে 36 নম্বৰ কুৱেশ্যনটোত চোৱা কি কোৱা হৈছে ট্ৰায়েড এটাত থকা 3টা মৌলৰ লগত
তিনিটা মৌলৰ লগত পাৰমাণৱিক বৰৰ ব্যৱধান একে থাকে। আকৌ ৰিজনটো দিয়া আছে ট্ৰায়াড এটাত থকা তিনিটা মৌলৰ ধৰ্মসমূহ একে। এই ক্ষেত্ৰত চোৱা কি হ'ব যে ট্ৰায়াড এটাত তিনিটা মৌলৰ মাজত পাৰমাণৱিক ব্যৱধান একে থাকে। আকৌ ট্ৰায়াডত থকা তিনিটা মৌলৰ ধৰ্ম একে থাকে। ইয়াত চোৱা যিটো বি আছে, হয়, যিটো বি মানে কি এ শুদ্ধ কিন্তু বি অশুদ্ধ। চোৱা ইয়াত কি আছে যে ট্ৰায়াড এইটো শুদ্ধ যে তোমাৰ মানে ব্যৱধান একে থাকে, এইটো ৰাইট, কাৰণ কি এটা ট্ৰায়াডতে থাকে এনেকৈ তিনিটা মৌল হয়, কিন্তু ট্ৰায়াড এটাত থকা তিনিটা মৌলৰ ধৰ্ম একে, কিন্তু ধৰ্ম কিয় একে হোৱা নাছিল। গতিকে এ শুদ্ধ হ'লে বি ভুল, গতিকে এছাৰশ্যন ৰাইট কিন্তু ৰিজনটো ৰং, গতিকে বি অপশ্যন হ'ব। পত্ৰৰন্ধ্ৰৰ ছিদ্ৰ মুক্ত আৰু বন্ধ হোৱা পৰিকল্পনাটো কি বুলি কোৱা হয়? ৰক্ষীকোৱে নিয়ন্ত্ৰণ কৰে, ৰাইট। কিন্তু গেছৰ আদান প্ৰদান পত্ৰৰন্ধ্ৰৰ মাজেৰে কি হয়? সংঘটিত হয়। এইটো তোমাৰ কি হয়? এইটো ৰং হ'ব, কাৰণ কি চোৱা এইটোৰ লগত মিলা নাই, এইটো অশুদ্ধ। গেছৰ আদান প্ৰদান পত্ৰৰন্ধ্ৰৰ মাজেৰে সংঘটিত হয়। এই বস্তুটো যে দিয়া হৈছে পত্ৰসৰিত তোমাৰ কি আছে? পত্ৰসৰিতে কি কৰে? পত্ৰসৰিতে সূৰ্যৰ পোহৰটো অবজাৰ্ভ কৰে, টানি লয়, হয় নে নাই? গতিকে ইয়াত কি কোৱা হৈছে যে পত্ৰৰন্ধ্ৰ ছিদ্ৰৰ মুক্ত আৰু বন্ধ হোৱা পৰিঘটনাটো কি কৰে? ৰক্ষীকোহে নিয়ন্ত্ৰণ কৰে, হয়, এইটো ৰাইট। কিন্তু ৰিজনটো কি হ'ল? ৰিজনটো মিলা নাই। ৰিজনটো চোৱা কি দিয়া আছিল? বি অশুদ্ধ দিয়া আছে, হয় নে নাই? যিটো বি অশুদ্ধ দিয়া আছে, গতিকে চোৱা এইটো ৰিজনটো হৈ গ'ল কি? ৰিজনটো ৰং হৈ গ'ল, গতিকে এইটো বি হ'ব বুলি কোৱা হ'ল। তাৰপিছত 38 নম্বৰ কুৱেশ্যনটোত কোৱা হৈছে মায়োপিয়াগ্ৰস্ত চকুৱে দূৰৰ বস্তুবোৰ প্ৰতিবিম্ব ৰেটিনাৰ সন্মুখত সৃষ্টি কৰে। আকৌ মায়োপিয়া চকুৰ দূৰবিন্দু অসীমতকৈ ওচৰত থাকে, এইটো ৰাইট। দুয়োটা এনচাৰ কি হ'ব? ৰাইট হ'ব, গতিকে এ হ'ব। জৈৱ গেছ এটা ঘৰুৱা ইন্ধন, কিন্তু তাৰপিছত কি হৈছে? জৈৱ গেছ প্ৰতি একক ভৰতে তাপ উৎপন্ন কৰে, এইটো ৰাইট। দুয়োটা মানে এছাৰশ্যন আৰু উক্তি আৰু যুক্তি দুয়োটা শুদ্ধ। চকুৰ লেন্সত অক্ষিপৰত হঠ আৰু উল্টা প্ৰতিবিম্ব গঠন কৰে। আকৌ নেটৰ জৰিয়তে তোমাৰ মানে বৈদ্যুতিক সংকেতবোৰ মানে মগজুলৈ প্ৰেৰণ কৰা হয়, মানে এইটো ৰাইট। কিন্তু এইটোৰ লগত এইটো মিলা নাই, উক্তিৰ লগত যুক্তিটো মিলা নাই, এইটো অশুদ্ধ, গতিকে বি হ'ব। চেম তেনেকুৱা এটা কুৱেশ্যন চোৱা আমি জানো, চোৱা এই ক্ষেত্ৰত চোৱা এয়া তোমাৰ ইয়াত যে দিয়া আছে যে পত্ৰৰন্ধ্ৰ ছিদ্ৰ তোমাৰ কি কৰে? ৰক্ষীকোহে নিয়ন্ত্ৰণ কৰে, এইটো ৰাইট। কিন্তু এইটোৰ লগত এই বস্তুটো মিলা নাই, বুজি পাইছা নাই? এই বস্তুটো এইটোৰ লগত মিলা নাই, গতিকে কি হ'ব? গেছৰ আদান প্ৰদান তোমাৰ কি হয়? পত্ৰৰন্ধ্ৰৰ মাজেৰে কি হয়? সংঘটিত। এইটো এই সংঘটিত হয়, এই বস্তুটো তাৰ লগত মিলা নাই, গতিকে কি হ'ব? এইটো বি হ'ব, ঠিক আছে। তাৰপিছত আহিব তোমাৰ যিটো 40 নম্বৰ কুৱেশ্যনটো আমি পঢ়িছোঁ, এতিয়া আমি পঢ়িম 41 নম্বৰ কুৱেশ্যনটো। ইয়াত কোৱা হৈছে এজনী ছাত্ৰীয়ে তলৰ সজ্জাটো পাতিত পানীৰ বিদ্যুৎ পৰিবাহী পৰীক্ষা কৰিবলৈ প্ৰস্তুত কৰিলে। এই তোমালোকৰ এইটো NCERT লাইনৰ পৰা দিয়া হৈছে, হয়। ইয়াত কি হৈছে? পৰীক্ষাটো কৰি ছাত্ৰীয়ে দেখিলে যে বাল্বটো জ্বলা নাই। কাৰণ কি চোৱা ছাত্ৰীজনী লৈছিল কি? পাতিত পানী, আৰু পাতিত আমি জানো যে পাতিত পানীত কি হয়? পাতিত পানীত কি নহয় যে পাতিত পানীত কি নহয়? আয়ন নাথাকে, গতিকে কি হ'ব এইটো? ডি অপশ্যন হ'ব, ঠিক আছে। গতিকে এইটো কি অপশ্যন হ'ব? ডি অপশ্যন হ'ব। তাৰপিছত চোৱা এই যিটো 42 নম্বৰ কুৱেশ্যন তাত দিয়া আছে লেন্স আপতিত হোৱা পোহৰৰ ৰশ্মিৰ বাবে নিম্নলিখিত কোনটো ৰশ্মিচিত্ৰ সত্য? এইটো শুদ্ধ হ'ব। অপশ্যন এ টো হ'ব কি কাৰেক্ট? অপশ্যন এ টো হ'ব কি কাৰেক্ট এনচাৰ, বুজি পাইছানে নাই? তাৰপিছত দিয়া আছে যে চিত্ৰত দেখুওৱাৰ দৰে নিকট চকুৰ তোমাৰ বিকাৰটো হৈছে, চকুৰ বিকাৰটো কি? চোৱা এই ক্ষেত্ৰত চকুৰ বিকাৰটো যদি আমি যাওঁ, চোৱা কি হয় যে এই ক্ষেত্ৰত চোৱা এই হাইপাৰমেট্ৰপিয়া যিটো আছে, চোৱা এইটো আমি NCERT যিটো লাইন আছে তাত আমি যাওঁ। এই ছবিটো NCERT ক'ত আছে আমি দেখুৱাই দিওঁ ব'লা। এই যে চিত্ৰখিনি চাইছে নে নাই? এই চিত্ৰটো কিন্তু তোমালোকৰ পৰীক্ষাত দি দিছে, হয় নে নাই? প্ৰশ্ন পেপাৰখনত এই চিত্ৰটো দিছে, গতিকে এইটো কি হ'ব? হাইপাৰমেট্ৰপিয়া বা কি দূৰদৃষ্টিগ্ৰস্ততা। গতিকে এই ষ্ট্ৰাকচাৰটো ভালকৈ মনত ৰাখিবা, ঠিক আছে। তাৰপিছত আমি যদি আহোঁ তোমাৰ নেক্সট কুৱেশ্যন 44 কুৱেশ্যনটো লৈ, তেতিয়া আমি চোৱা কি আহিব। চোৱা এই ক্ষেত্ৰত আমি যিটো 44 আছে তাত এই ভোক অনুভূতি এই অংশটোৰ নাম লিখিব লাগে, মানে ব্ৰেইনৰ এই অংশটোৱে ভোক অনুভূতি কৰে। গতিকে এই অংশটোৰ নাম কি হ'ব? বলা এই অংশটোৰ নাম হ'ব তোমাৰ প্ৰমস্তিষ্ক, হয় নে নাই? এইটো অংশৰ নাম কি হ'ব? প্ৰমস্তিষ্ক। আকৌ তোমাৰ এই চকুৰ মণি যিটো নিয়ন্ত্ৰণ কৰে, সেইটো কি মধ্য মস্তিষ্কই নিয়ন্ত্ৰণ কৰে। গতিকে এইটো কি
প্ৰমস্তিষ্ক মধ্য মস্তিষ্ক ঠিক আছে অপশ্যন চিটো মিলি আছে আকৌ ইয়াত কি থাকে তোমাৰ দেহৰ সমতা বৃদ্ধি কৰাৰ কাৰণে ইয়াত কি থাকে চেৰিবেলাম থাকে হয় কি থাকে চেৰিবেলাম থাকে গতিকে এইটো কি হ'ব অপশ্যন চিটো হ'ব কি কাৰেক্ট এনচাৰ বলা আমি এইটো এনচিআৰটি যিটো মানুহৰ মস্তিষ্ক তাত আমি এই বস্তুটো চেক কৰোঁ বলা এই ছবিটোলৈ মন কৰা ইয়াত চোৱা বুক অনুভূতি জাগাটো দিছে কি প্ৰমস্তিষ্ক হয় নে নাই আকৌ চকুৰ মনি নিয়ন্ত্ৰণ কৰা যিটো এইটো মধ্য মস্তিষ্ক হয় আকৌ তোমাৰ এই তলফালে যিটো সমতা ৰক্ষা কৰে ইয়াত দিছে এই যে এই জাগাটো সমতা ৰক্ষা কৰে এইটোৰ নাম কি চেৰিবেলাম গতিকে অপশ্যন চি যিটো এইটো হ'ব কি কাৰেক্ট এনচাৰ হ'ব বলা আমি নেক্সট কুৱেশ্যনটোলৈ আগবাঢ়ি যাওঁ আমাৰ অন্তিমটো কুৱেশ্যনলৈ আমি আগবাঢ়িছোঁ আৰু এই অন্তিমটো কুৱেশ্যনত আমাক দিয়া আছে যে অন্তঃস্ৰাৱী গ্ৰন্থিসমূহৰ চিত্ৰ কাষৰ চিত্ৰটোত এ বি চিত ক্ৰমে বুজাই দিয়া মানে এই চোৱা এটা চিত্ৰ দিয়া আছে হয় নে নাই এই চিত্ৰটোত এ বি চি তিনিটা জেগা দিয়া আছে এই ক্ষেত্ৰত চোৱা এই ছবিটো পুৰুষৰ ছবি দিছে হয় পুৰুষৰ ছবি দিছে এই চোৱা ইয়াত আমাৰ যিটো এ আছে এই এ জেগাটোক আমি কওঁ কি পেনিয়েল বুলি কওঁ বুজি পাইছেনে নাই কি বুলি কওঁ আমি পিনিয়েল বুলি কওঁ আৰু এই পিনিয়েল তাৰপিছত বি যিটো জেগা এই জেগাটোৰ নাম হ'ল তোমাৰ থাইৰয়েড বুজি পাইছানে নাই থাইৰয়েড বুলি কওঁ আৰু এই যিটো জেগা এই জেগাটোক আমি থাইমাছ বুলি কওঁ গতিকে চোৱাচোন এ যিটো আছে এইটো পিটিউটৰী এইটো ৰং হয় বি যিটো থাইমাছ এইটো ৰং চি যিটো এইটো ৰং থাইৰয়েড এইটো ৰং এইটো চোৱা চি যিটো অপশ্যন চিটো মিলি গ'ল পিনিয়েল এত আছে বিত দিয়া আছে থাইৰয়েড চিত দিয়া আছে কি থাইমাছ গতিকে ডিটো কেঞ্চেল হ'ব গতিকে চি এনচাৰটো ৰাইট হ'ব চোৱা এই কুৱেশ্যনটো আমি এনচিআৰটি কোনটো বুকত আছে কোনটো লাইনত আছে আমি সেই লাইনটো চাওঁ এই কুৱেশ্যনত আমাৰ দিয়া আছিল যে এই যিটো এ জেগা আছে হয় এই এ জেগাটো আছিল কি পিনিয়েল হয় আকৌ বি যিটো জেগা আছিল কি থাইৰয়েড হয় থাইৰয়েড আৰু থ্ৰী যিটো থাইৰয়েড গ্ৰন্থি আৰু যি তোমাৰ তলফালে যিটো চি আছিল সেইটো কি থাইমাছ আছিল গতিকে আমি এনচিআৰটি লাইনটোতো আমি তোমালোকক দেখুৱাই দিছোঁ হয় আৰু এইটো হ'ল মহিলাৰ যিটো মানে অংগ এই তাৰো চেম থাকে কিছুমান অংগ অলপ বেছিকৈ থাকে আৰু গতিকে চোৱা অলপ বেলেগ ধৰা ইয়াত ধৰা শুক্ৰা হৈ থাকে তাত কি হৈ থাকে মানে অণ্ডা হৈ থাকে হয় নে নাই এই বস্তুটো অলপ ডিফাৰেঞ্চ থাকে চ' তোমালোকৰ কাৰণে আমি এই নলবাৰী ডিষ্ট্ৰিক্টৰ যিখন পেপাৰ এইটো কমপ্লিট সলিউশ্যন কৰিছোঁ আৰু যদি তোমালোকৰ এই কমপ্লিট সলিউশ্যনত কোনো এটা প্ৰশ্ন তোমালোকৰ বুজা বাকী আছে বা এতিয়াও ভালকৈ বুজি পোৱা নাই তেনেহ'লে আমাৰ কমেণ্ট ছেকশ্যনত তোমালোকে বস্তুটো জনাবা কোনটো কুৱেশ্যন তোমালোকৰ প্ৰব্লেম সেইটো স্ক্ৰীনশ্বট মাৰি জনাবা আৰু তোমালোকে গাইডেন্স উইথ EEB নামৰ হোৱাটছআপ যিটো আমাৰ গ্ৰুপ আছে চেনেল নহয় গ্ৰুপ আছে সেই হোৱাটছআপ গ্ৰুপটোতো তোমালোকে জইন হোৱা আৰু জইন হোৱাৰ লগে লগে তোমালোকক আমি সম্পূৰ্ণ সলিউশ্যনছ PDF ফৰ্মত দি দিম সেইটো গ্ৰুপত আৰু তোমালোকে ভালকৈ অধ্যয়ন কৰিব লোৱা কিতাপখন ভালকৈ পঢ়া NCERT ভালকৈ পঢ়া আৰু নেক্সট ডিষ্ট্ৰিক্টৰ কুৱেশ্যনটো আমাৰ চেণ্ড কৰিবা আমি সেইটো সলিউশ্যন আগবঢ়াম ইয়াৰ লগে লগে আমাৰ ইউটিউব চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা চেম্পল কুৱেশ্যন পেপাৰটো আমি অসমীয়া মাধ্যমত আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো আমি ইমানতেই সমাপ্ত ৰাখিছোঁ নেক্সট ভিডিঅ'ত পুনৰ তোমালোকৰ লগত লগ পাম থেংক ইউ